এতিয়া আমাৰ বাপজনাই কৈছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি সমতুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহা দেখে পণ্ডিত বুলিও সৰ্বজান। এতিয়া ব্ৰাহ্মণ আৰু চাণ্ডাল গুৰুজনাৰ দৃষ্টিত, এতিয়া বহুতে ক'ব যে মহাপুৰুষ গুৰুজনাই বা একশৰণীয়াসকলে ভাগৱতীসকলে বামুণক মানে নিন্দা কৰে, চাণ্ডালৰ লগত তুলনা কৰে। সেইটো কোৱা নাই। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি সমতুল, মানে চাণ্ডালজনক ব্ৰাহ্মণৰ শাৰীত মানে একত্ৰিত কৰিব বিচাৰিছে, বা বামুণজনক বামুণৰ আসনৰ পৰা নমাই আনি চাণ্ডালৰ আসনলৈ থোৱা নাই মহাপুৰুষ গুৰুজনাই। মানে ব্ৰাহ্মণ সকলোতো ব্ৰাহ্মণেই, কিন্তু চাণ্ডালজনেও হৰিক ভজি ব্ৰাহ্মণৰ আসন গ্ৰহণ কৰিব পাৰে। কাৰণ যিটো মহাম্লেচ্ছ জাতি সিও শুদ্ধ হোৱাই আতি, মুখে মাত্ৰ হৰিনাম লয়, কলিৰ ভয়ত গয়া নামত শৰণলৈয়া, ৰহিলা সৰ্মস্ত ধৰ্মচয়। ব্ৰাহ্মণৰ চাণ্ডালৰ কুল বিচাৰিবলৈ হাক দিছে। আমি যেনেকৈ এইসকল বোলে বেয়া নাপাব, এইসকল সুদকুলীয়া, আগৰ মানে বৰীয়া বুলিও মানুহে হাঁহে, সুদকুলীয়াসকলৰ ঘৰত খাব নাপায় বোলে, বাঁহৰ আঁৰটো খাব নাপায়, এনেকৈ কৈ পেলাই এবিধ মানে উচ্চ জাতৰ শিক্ষিত মানুহে এইবিলাকক মানে একচেতিয়া কৰি পেলাই চুব নাপায়, খাব নাপায় বুলি তুলনা কৰিছে। ক'লোঁ যে যিসকলৰ সত্ৰৰ অধিকাৰ প্ৰথম সুদ, এতিয়া কি বোলে আউনীআটী, কুৰবাৰী, দক্ষিণপাট এইসকলৰ যিসকল সত্ৰৰ অধিকাৰ হৈছে, তাৰ আগতে এজন সুদ। আৰু আমাৰ কমলাবাৰী সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিলে বদুলা আতা, তেওঁ চুতীয়া সম্প্ৰদায়ৰ লোক আছিলে, তিতা চুমদাৰৰ পিতেক, তেওঁ সুদ জাতি মানে চুতীয়া সম্প্ৰদায়ৰ লোক আছিলে, বদুলা আতা বা পদ্ম আতা, তেনেকৈ সত্ৰ অধিকাৰ হ'ব পাৰিছিলে। সেইকাৰণে ব্ৰাহ্মণৰ চাণ্ডালৰ কুল বিচাৰিবলৈ হাক দিছে। এইজন ব্ৰাহ্মণ বুলি উচ্চ আসনত বহুৱাই তেওঁক ভালকৈ সন্মান কৰিম, আৰু এজন চাণ্ডাল বুলি তেওঁক মানে নিজ ব্যৱহাৰ কৰিম, সেইটো কোৱা নাই। আৰু দাতা মানে দানী, এইজন দানী আজি নামঘৰৰ কাৰণে এসাঁজ অন্ন দান দিছে, আজি গোটেই প্ৰসাদৰ খৰচখিনি দিছে, ৰাতিপুৱা খাবৰ কাৰণে যিমানখিনি দৈ গাখীৰ আৰু চিৰা গুৰ লাগে গোটেইখিনি দিব পাৰিছে, নামঘৰ বনাবলৈ টিংপাত আনকি খুটাবিলাকো দিছে। এওঁ দাতা, এওঁক মানে সন্মান কৰিম। আৰু এইজনে চুৰ কৰিছে, মহা চোৰ, আমাৰ মণিকূট কেইবাবাৰো চুৰ কৰি ৰূপৰ ফুল এটাই ভৰি নিলে, আৰু গোটেই মানে পিতলৰ গছা চছা টৌ কেৰাহী গোটেইবোৰ নিলে, এওঁ চোৰ। এই চোৰ বুলি তেওঁক মানে নিন্দা কৰিবলৈ হাক দিছে। দাতাত চোৰত যেন দৃষ্টি সমতুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহা দেখে পণ্ডিত বুলি কয়। সেইজনকে পণ্ডিত বুলি কয়। কোনজন বোলে পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলেও নকৰে শোক, লাজ অভিমান নকৰে যিজনে, সেইহে পণ্ডিত লোক। পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলেও নকৰে শোক, লাজ অভিমান নকৰে যিজনে, সেইহে পণ্ডিত লোক বুলি কৈছে। আকৌ ইয়াত ক'লে কৃষ্ণ, আন দেৱ নৰাধে নসাধে স্বৰ্গ কাম, আৰু আন দেৱতাক বাৰে বাৰে ভুৰি ভুৰি প্ৰমাণ দিছে, আন দেৱতাক কেতিয়াও আৰাধনা কৰিব নাপায় ভুলতেও। আৰু ৰহস্য ভকতিৰ কথা কৈছে, উদ্ধৱ বান্ধৱ হেৰা পৰিহৰা খেদ, মুখ্যতম ভকতিৰ দিলো পৰিছেদ, পৰমৰ শস্য ইটো ধৰ্মই আমাৰ, ও শ্ৰদ্ধায়ে নিলে তৰে দুষ্কৰ সংসাৰ, কহিবা ক বাংকি কিছু নথৈলো তো মাত, যিহেতু আমাৰ তুমি ভকত একান্ত, অনিষ্টা কৰি কহো বান ধব শুনা তুমি, ভকত যি থানে থাকে সেই পুণ্য ভূমি, মোৰ কথা যথাত গুণ সেই স্থান, ও ঈশ্বৰক জানিলে গুণ জ্ঞান, ঈশ্বৰক জানিলে গুণ জ্ঞান। কৃষ্ণ কৃষ্ণ। ৰাম ঈশ্বৰ ভাৱনা সখী
সত্য দেই ফল হেন জানিতে জীউক মনত বিকল এরাম হইবে কয় আপুনি পূর্ব বাসনা বিনাশ মোহৰয়া দেখে তুমি কৰিবা অভ্যাস দেখি সখীগণে যেন আখি বেৰি মই সাধুইটো নিচ হেন ভাৱ এৰি এৰাম কুকুৰ চান্দাল গদৰ ভৰো আত্মাৰাম জানি আখৱাকো পৰি কৰিবা প্ৰণাম সমস্তে ভূততে বিষ্ণু বুদ্ধি নহি যাৱে কায় বাক্য মনে অভ্যাসিবায়ে ভাবে এরাম সমস্তে প্রাণিক দেখি বাহায়াত্ম সম উপায় মধ্যত ইটো আতি মুখ্য তম এৰাম নিৰ্গুণ ভকতি ইটো ধৰা মহামানী জানা সত্য ইহাৰ অল্পৰো নাহি হানি যিহেতু সাক্ষাতে মই কৈলো ইটো তত্ত্ব উপদেশ নেদিবা দাম্ভিক হঠত কৃষ্ণই উদ্ধৱক ইমানবোৰ ভকতিৰ কথা বৰ ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি চিঞৰ বাখৰ কৰি কৈছিলে। লাষ্টত উদ্ধৱক কাষলৈ চপাই আনি ডিঙিত সাবত মাৰি ধৰি কাণত ফুচফুচাই কৈছিলে যে মুখ্যটো অধিক হেৰা সাধুৰ সংগম যাহাৰৰ ৰেণুকু স্বৰ্গ সুখু নুহি সম কৰ্ণত কহন্ত কথা কৃষ্ণে গুইপ কৰি নাহিকে উপায় হেৰা সুসংগত হৰি মানে কাণত ফুচফুচ
ফুচফুচাই কৈছিলে আমি যদি সেই বাপ জনাই আমাৰ ভাই বাপৰ লগত বা কোনোবাই যদি ফুচফুচাই বা সকলো কিবা পাতে যে আমাৰে কিবা এটা বিজুগুটি হৈছিল নেকি, যে আমি কোৱা কথাকেইটাত বেয়া হৈছে নেকি, কাণত ফুচফুচাই ইজনে সিজনে পাতিলে আমাৰ তালৈ কাণখন যাব, চকু যাব। সেইকাৰণে এই ফুচফুচাই কোৱা কথাটোত বেছি গুৰুত্ব আছে। যেনে ধানতো পতানো আছে, তন্দুলতো কিছু নাই, সেইষাৰ কোৱাৰ লগে লগে কিমান ডাঙৰ হৈ গ'ল। হেনো গতিকে এতিয়া কাণৰ আগত ফুচফুচাই কোৱা এইটো মানে এটা মানে তেওঁৰ বুদ্ধি। আৰু আগৰো কাণত তেনেকৈ ফুচফুচায়েই মানে শৰণ দিছিল। শৰণ দিওঁতেও মানে একে গোপনীয় অতি গোপনীয় ফুচফুচাই কোৱা কাণত। এতিয়া সেই কথাকেইটাকে ক'লে কাণত কৰ্ণত কহন্ত কথা কৃষ্ণে গুইপ কৰি একদম গোপন কৰি নাহিকে উপায় হেৰা সুসংগ হেৰা তুমি চব কৰিবা হয়, কিন্তু সৎসং নেৰিবা দেই। সুসংগৰ দ্বাৰা আৰু সংসাৰ চলিবলৈ আৰু ভকতি পৰম পথ নাই আৰু, হয়নে? কৃষ্ণৰ কথা শুনি উদ্ধৱে জাঙুৰ খাই উঠিল আৰু মানে বিশ্বাস কৰিবলৈ তাৰমানে তুই ইমান ক'লা তথাপিও কাণত ফুচফুচাই ক'লা হেৰা। সাধু সংগত বাৰু কোনোবাই কেনেবাকৈ গতি পাইছেনে? তুমি মোক ক'ব পাৰিবানে তাৰ কিবা উপমা আছেনে? তেতিয়া কৃষ্ণদেৱে মিচিকিয়াই হাঁহি মাৰি মহাভক্ত উদ্ধৱক কৈছিল কিমান উপমা আছে, দেধাৰ উপমা আছে, কিমান দ্বীপ। কি বুলি কৈছে? অসাধু সংগে অনেকে পাই লেক মূৰ গতি, দেও লেখা সখী তাক শুনিও সম্প্ৰতি। অযক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে, স্ত্ৰী শূদ্ৰ অন্তৰ্জাতি অধম চাণ্ডালে। ঈশৱত অধিক নেক পাপমতি, ভকতৰ সংগত পাই লেক মূৰ গতি। বোলে কিমান দিম উপমা। সাধুৰ সংগে অনেকে বহুতে অনেকে পাই লেক মূৰ গতি, দেও লেখা তাৰ মই বিৱৰণ দিওঁ, লেখ দিওঁ, দেও লেখা সখী তাক শুনিও সম্পত্তি। হে উদ্ধৱ সখী শুনাচোন, যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে, এজন দুজন নহয়, জাকে জাকে পালে পালে। ভাগৱতৰ ষষ্ঠ কন্ধত অজামিল উপাখ্যানত উপদেশত এটা দুলৰী চন্দত উপদেশো আছে। শুনা সভাসদ ভাগৱত পদ আত নকৰিবা শংকা, নামত ভকতি কৰি একমতি বানৰে মাৰিলা লংকা। এটা বান্দৰে লংকাখন মাৰি পেলালে বুলি কৈছে। বানৰে মাৰিলে লংকা। অনেক অসুৰ পিশাচ পশুৰ ভকতি সাধিলে গতি, কিনো লোক অন্ধ জাত নাট মৰা মাধৱ বত নেদামতি। অনেক ভালুক বানৰৰ ৰাক্ষস লগতে পাইলে মুকুতি, ভকতি কৰিলে নপাইবে মনুষ্যে মুকুতি কোন যুগুতি। বাল্মীকি দুৰ্ঘোৰ আছিলে কচুৰ, ৰাম বুলি ভৈলা ঋষি, পাপীয় জামিল বৈকুণ্ঠে চলিল, নাৰায়ণ নাম ঘোষি। এনেকৈ দেধাৰ উপমা আছে। কাৰণ দুডাল গছ একে জইন হৈ আছিল আৰু তাতে কৃষ্ণক যেতিয়া উৰলত বান্ধি থৈছিলে আৰু কৃষ্ণই গৈ পেলাই সেই উৰলটোৰ সৈতে চুঁচৰি চুঁচৰি গৈ সেই গছ দুজোপাৰ মাজেদি ওলাই গৈ উৰলটো টানি দিলে। সেই গছ দুজোপা কি হ'ল, মণি আৰু সুগ্ৰীৱ, সেই মণি সুগ্ৰীৱ নেকি, সেই গছজোপাৰ দুজন মানে দেৱতা নাৰদৰ অভিশাপত কৈলাশত তেওঁলোকে মানে নদীত জলকেলি কৰি আছিল। নাৰদ সেইফালে গৈছিল, যাওঁতে নাৰদক কোনো সম্ভাষণ নজনালে, নাৰদ অবিবাহিত, নাৰদৰ লগত লাজ নকৰিলে, তেওঁলোকে জলকেলি কৰি থকা দেখিলে। তেতিয়া নাৰদে অভিশাপ দিলে, তহঁতে গছ হৈ পেলাই জন্মগ্ৰহণ কৰগৈ। সেই বৃন্দাবনত মানে গকুলত গছ হৈ আছিলহে, আৰু সেই গছজোপা উৰলে সৈতে ভাঙি পেলাই সেই গছ দুজোপাক দেৱতা কুবেৰ দুজনক মুকুতি দিলে। আৰু মানে অনেক পশু পক্ষী, যিবিলাক ভালুক বান্দৰ আৰু যিবিলাক সম্পান্তি জটায়ুকে আদি কৰি গোটেইবিলাককে মুক্তি দিছে। আৰু সেইবিলাকক ভক্তিৰ বলত সেইবিলাকে কেনেকৈ গতি পালে উদ্ধৱৰ আগত কৈছে। অনেক ভালুক বান্দৰৰ ৰাক্ষসৰ লগতে পাইলে মুকুতি।
এইবিলাকে মুকুতি পাইছে। ভকতি কৰিলে নপাইবে মনুষ্যে মুকুতি কোন যুগুতি। অনেক অসুৰ বান্দৰ ভালুক কৃষ্ণ অৱতাৰত গোটেইবোৰ দেখোন তেওঁৰ যিবোৰ ভকত সেইবোৰ দেখোন অসুৰ বান্দৰ। ৰাম অৱতাৰত বিভীষণ আৰু মানে জাম্বুৱন্ত আৰু মানে হেৰি হনুমন্ত, এই তিনিজন দেখোন ঈতৰ প্ৰাণী, সেইসকল ভকত হ'ব পাৰিছিল। সেইকাৰণে মানুহ আমি হৈছোঁ 24 ইন্দ্ৰিয়ৰে সৈতে আৰু সকলো ইন্দ্ৰিয় সজাগ হৈ আছে আৰু আমি এবনৰ্মেল হৈ জন্মগ্ৰহণ কৰা নাই। আৰু ভকতি ৰাইজত গুৰুজনাৰ দেশত আহি পেলাই আমি সুস্থ সবল আৰু মানুহ হিচাপে শুদ্ধ পৰিবাৰত জন্মগ্ৰহণ কৰি পেলাই আমি ভাগৱততে জন্ম হৈছোঁ, নামঘৰতে জন্ম হৈছোঁ, কৃষ্টি সংস্কৃতি সকলো দেখি পেলাইও ভকতি কৰিব লাগে বুলি যেতিয়া জনা নাই আৰু তাৰ সমান আত্মঘাতী নাই। মানে চুইচাইড কৰাজন আত্মঘাতী নহয়, আত্মাৰ উৎকৰ্ষ সাধন কৰি ভগৱন্তৰ চৰণত নিবেদন কৰি আকৌ যাতে সংসাৰলৈ আয়োজাত কৰিবলগীয়া নহয়। এই মনুষ্য জন্মটোৱে শেষ জন্ম আৰু এইটো যেতিয়া আমি বুজি নাপাম আৰু ভগৱন্ত আৰু ভকতৰ সংগ নল'ম তেতিয়া আমাৰ সমান আৰু আত্মঘাতী নাই বুলি কৈছে। তেতিয়া উদ্ধৱৰ আগত কৃষ্ণ আৰু কৈছে, আৰু শুনা, ঈশৱতো অধিক অনেক পাপমতী, এইসকলতকৈ অনেক অধিক পাপমতী আছে ভকতৰ সংগত পাইলেক মূৰ গতি। বিভীষণ বিভীষণ বীৰ বিষ পৰ্বা বলিবান, জাম্বুৱন্ত জটায়ু সুগ্ৰীৱ হনুমান, এ ৰাম মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰ, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ, কেৱলে সন্তৰ সংগে মুখ্যে পাইলে গতি, সৎসংগত পৰে নাই উপায় সম্পত্তি। বিভীষণ বিষপৰ্বা বলিবান, জাম্বুৱন্ত জটায়ু সুগ্ৰীৱ হনুমান, এইসকলে কি কৰিছে? তুলাধাৰ দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰ, এইসকলে একোৱে কৰা নাই। নাহি তপ তপস্যা কৰা নাই, নাহি তপ ব্ৰতত থকা নাই, শৌচ সূচিতাও নহয়, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, তেওঁলোকে বেদো পঢ়া নাই, নাহি জ্ঞান শাস্ত্ৰ একো তত্ত্বভেদ, কেৱলে সন্তৰ সংগে ভকতৰ সংগত, সন্তৰ সংগে মুখ্যে পাইলে গতি, সৎসংগত পৰা নাই উপায় সম্পত্তি। এগৰাকী সৈৰিন্ধী কুজি বুঢ়ী, সেই কুজি বুঢ়ীজনীয়ে যেতিয়া ভোজন নিপতিৰ আতি প্ৰীতিকৰ মোহৰ চন্দন মাত্ৰ, তোৰা দুই পিনে ইটো চন্দনৰ আছে আউৰ কোনো পাত্ৰ, সুকুমাৰৰ ৰূপ দেখি মোহ ভৈল, কৃষ্ণৰ সুৰস মাতে দুভাইৰো শৰীৰ চন্দনে ৰঞ্জিল, যুৱতী আপোন হাতে এতেকে প্ৰসন্ন ভৈলা ভগ অন্ত, যিটো ভকতৰ গতি কৰি লন্ত মতি, ইটো কুবু জাক ৰিজু কৰিবাৰ প্ৰতি, তাইৰ দুই ভৰি দুপাৱে চান জান দিয়া, চিবুকত ধৰি হাতে ওপৰক তুলি চম্বু কৰি লন্ত, তিনিও লোকৰ নাথে। যেতিয়া ভোজ নিপতিৰ চন্দন পিন্ধাবলৈ গ'ল কুজি গ'ল, চন্দন পিন্ধাবলৈ গ'ল, কৃষ্ণৰ পৰশ পাই কুজি সৈৰিন্ধী বাই, 16 বছৰীয়া হ'ল গ'ল কুজি গ'ল, চন্দন পিন্ধাবলৈ গ'ল, কৃষ্ণৰ পৰশ পাই কুজি সৈৰিন্ধী বাই, 16 বছৰীয়া হ'ল, তাইৰ দুই ভৰি দুপাৱে জান্তিয়া,
চিবুকত ধৰি হাতে ওপৰক তুলি চম্বুক কৰি লন্ত তিনিও লোকৰ নাথে কৃষ্ণ পৰশনে তেতিক্ষণে তাই ভয় কৰিল দিব্য সুন্দৰী অ কামাতুৰ হৈয়া হাঁহিয়া মাতয় কৃষ্ণৰ বস্ত্ৰত ধৰি এ তুমি চিত্ত মোৰ মথিলা মাধৱ এৰিবে নোৱাৰো আমি আশা গৃহে যাওঁ হয়ুক প্ৰসন্ন তিনিও লোকৰ স্বামী। সেই কুজিয়ে ভোজ নিপতিৰ কংসক চন্দন পিন্ধাবলৈ গৈ কৃষ্ণৰ সুকুমাৰ ৰূপ দেখি চন্দন পিন্ধাই দিয়াৰ লগে লগে কোচটো পুৰণাই পেলাই এগৰাকী 16 বছৰীয়া গাভৰু কৰিছিল। আৰু পত্নী প্ৰসাদৰ আইসকলে যাজ্ঞিক বিপ্ৰসকলে যেতিয়া পত্নী প্ৰসাদত দশমৰ মানে পত্নী প্ৰসাদ বুলি এটা ধুনীয়া পাঠ আছে, তাত যাজ্ঞিক বিপ্ৰসকলে যজ্ঞ কৰিছে। ভগৱন্তৰ আন এটা নাম হৈছে যজ্ঞ। আৰু যজ্ঞ ভোক্তা কৃষ্ণই নিজেই অন্ন ভিক্ষা কৰিবৰ কাৰণে বালকসকলক গৰখীয়াসকলক পঠিয়াই দিছিলে। গৰখীয়াসকলে কৈছে যে প্ৰভাতে আশীলো দধি ভাতক নখায়, আমি একো নখোকাই আহিছোঁ, হে কৃষ্ণ ৰামকৃষ্ণ আমাক কিবা খোৱাৰ ব্যৱস্থা কৰাচোন, আমাৰ বৰ ভোক লাগিছে। তেতিয়া সেই যাজ্ঞিক বিপ্ৰসকলৰ তাত অন্ন ভিক্ষা কৰিবলৈ পঠিয়াই দিলে। যাজ্ঞিক বিপ্ৰসকলৰ হোমৰ বাৰীৰে সৈতে যজ্ঞ কৰা হোমৰ বাৰীৰে সৈতে শিশুপাল খেদা ধৰিলে। সেই ল'ৰাবিলাকে তৰা নৰা ছিগি দাঁত মুখ ভাগি তেজ ওলাই আঁঠুৰ ছাল ছিগি কৃষ্ণৰ আগত ক'লেহি, কি অবৈষ্ণৱৰ জেগাত পঠিয়ালা, আমাক তেওঁলোকে একো খাবলৈ নিদিলে আৰু আমাক খেদিহে পঠিয়ালে। তোমালোকে 5 দুৱাৰে যোৱা আইসকলক খোজাগে। 5 দুৱাৰে দি আইসকলক খুজিলে। আইসকলক যেতিয়াই ক'লে ৰামকৃষ্ণৰ ওচৰতে গৰু চৰাই আছে, তেতিয়া সেই আইসকল মহাভকত যিমানবোৰ যজ্ঞৰ কাৰণে ক্ষীৰ লনো খিচিৰি মানে পায়স পৰমান্ন দধি দুগ্ধ ঘৃত মধু চেনি গুৰ গাখীৰ পঞ্চামৃত আৰু নানা তৰহৰ পিঠা পনা আখৈ মুড়ি লাড়ু চিৰা যিমানবোৰ জা জলপান মিঠাই আদি কৰি গোটাইছিল, সমস্ত একেবাৰে মূৰত বাঁহেৰে সৈতে আনি পেলাই ৰামকৃষ্ণক আহি সোধালেহি। সেইসকল কেনেকৈ ভকত হ'ল? ব্ৰজধামৰ গোপীসকলৰ একমাত্ৰ গাখীৰৰ কাৰবাৰ। তেওঁলোকে গাখীৰ বিক্ৰী কৰিয়েই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। ৰাতিয়ে 3টা বজাতে উঠি পেলাই গৰুক দানা পানী খুৱাই গাখীৰ খীৰাই পেলাই আৰু সেই গাখীৰ আনি পেলাই ঘৰৰ গৃহকৰ্ম সকলো কৰি যাজ্ঞিক বিপ্ৰসকলৰ তাত গাখীৰ বিক্ৰী কৰে। আৰু সেই বিপ্ৰসকলে গাখীৰ যজ্ঞৰ একমাত্ৰ সম্বল হৈছে গাখীৰ। গাখীৰ সকলোতে লাগেই। সেই গাখীৰ যেতিয়া দিয়া দেৰি হয় তেতিয়া যমদগ্নি উঠে ঋষিসকল। আৰু তেওঁৰ গৃহিণী আইসকলক কয় যে ক'তা তোমালোকৰ উঠনা দিয়া সেই গোপীসকল যে গাখীৰ লৈ এতিয়াও আহি নাপালেহি, কাৰণটো কি? তেওঁলোকক কৈ দিবা, যদি গাখীৰ দিব নোৱাৰে সময়ত তেওঁলোকক আমি আৰু নলওঁ, আমি বেলেগ ঠাইত উঠনা ল'ম। উঠনা মানে বুজি পাইছে নহয়, আমি বেলেগ ঠাইত উঠনা ল'ম। তেতিয়া আৰু সেই গাইসকলক যেতিয়া তেওঁলোকে ককৰ্থনা কৰে যাজ্ঞিক বিপ্ৰসকলৰ বামুণী পত্নীসকলে, তেতিয়া আইসকলে কি কয়, হেৰা কাঠবাজি যশোধা আৰু সেই মানে বজাৰ হেৰিয়ে কি বুলি কয় নন্দই, বুঢ়া নন্দই এটা এগালিকতা ল'ৰা পালে নহয়, গম পোৱা নে নোপোৱা? যি তাৰ এগালিকতা চৰিত্ৰ, তাৰ প্ৰতাপত আমি থাকিবই নোৱাৰোঁ। বোলে কি কথা কোৱাহে, কেনেকুৱা এগালিকতা ল'ৰা? নক'বা বুজিছানে, গাই নতু দোহন্তে দামুৰি মেলে গৈ গৃহ পক্ষী চুৰি কৰি খান্ত দুগ্ধ দৈ। আমি গাখীৰ খীৰাবলৈকে নাপাওঁ, গৰু পোৱালি বান্ধি থওঁ, মনে মনে গৈ পেলাই মেলি দিয়েগৈ। আৰু সেই পোৱালিবিলাকে গাখীৰ খায়, গাখীৰ অহাৰত গাখীৰ নাইকিয়া হয়, আকৌ পোৱালি বান্ধি আৰু গৰু গাখীৰত যেতিয়ালৈকে বাট নুঠে তেতিয়ালৈকে আমি গাখীৰ খীৰাব নোৱাৰোঁ। সেই অৱস্থা কৰে। গাই নতু দোহন্তে দামুৰি মেলে গৈ গৃহ পক্ষী চুৰি কৰি খান্ত দুগ্ধ দৈ। আৰু পুৰণা গাখীৰ থাকিলেও সেইখিনিকে আনি তোমালোকক দিব পাৰোঁ, আৰু সেই বুলি মনে মনে গৃহত সোমাই পেলাই চুৰ কৰি পেলাই গাখীৰবোৰ খাই পেলাই। হয় নেকি? এনেকুৱা এগালিকতা? বোলে ঠিকেই কথা, বৰ এগালিকতা। কেনেকৈ তৃষ্টি আছা নক'বা বুজিছানে, আমাৰ একদম আৰু তেওঁৰ ৰজাৰ ল'ৰা, আমি কিবা ক'বও নোৱাৰোঁ। আৰু এটা মৰম লগা ল'ৰা, আমাৰো দিয়াচোন মৰম লাগে, একো ক'বলৈ মন নাযায়। তেতিয়া বোলে কি কৰে আৰু কোৱাচোন? তাৰপিছত কি ক'লে,
ধুংকি যেতিয়া গৰু পোৱালি মেলি দিলে আৰু গাখীৰ চুৰ কৰি খাই দিলে, তেতিয়া গোপিনীসকলে কি কৰে, মনে মনে যিকণ গাখীৰ থাকে এই শিকিয়াত বান্ধি, টিঙিৰি বুলি কয়, শিকিয়াত বান্ধি ওপৰত থয়। তেতিয়া সেই গাখীৰখিনি কৃষ্ণই আকৌ সৰু নহয় ঢুকি নাপায়, মনে মনে একেবাৰে চাপৰি চাপৰি আঁঠু কাঢ়ি কাঢ়ি গৈ পেলাই উৰল আনে, উৰলত মানে পাৰি ল'ব, উৰলৰ ওপৰত উঠি পেলাই শিকিয়াৰ পৰা দধি দুধ সেইবিলাক মনে মনে চুৰ কৰি আনি পেলাই খায়। ধুংকি যেবে নপাৱে নত নাই স্তুতি, শিকিয়াৰ পৰা আনে উৰলত উঠি পেলাই লৈ আনে। আৰু কি কৰে, গোটেই বস্তুবোৰ বান্দৰক খুৱাই দিয়ে। তেওঁ খাব নোৱাৰিলে বান্দৰবিলাকক মাতি আনি বান্দৰবিলাকক খুৱাই দিয়ে। আৰু বান্দৰে যেতিয়া খাব নোৱাৰে আৰু বান্দৰে নখাই জানি কোবাই ভাঙে বান্দৰ। ৰজাৰ ল'ৰা হীৰা মুকুতা সোণ ৰূপৰ যিবোৰ অলংকাৰ পিন্ধাই থৈছে আৰু তাৰ ইমান চিকমিক পোহৰ দিয়ে, যদি আন্ধাৰত সুমুৱাই লুকুৱাই থওঁ, শৰীৰৰ ৰত্নগণে ফুৰে পখৰাই, আন্ধাৰতো খুজি পান্ত লুকানো নাযায়, লুকাই থ'ব নোৱাৰোঁ। আৰু বস্তুকণ নপাইলে ধৰি মাৰন্ত ছোৱালী, গৃহক ভৎসিয়া পলাই জান্ত বনমাৰি। যদি বস্তু নাপায় তেতিয়া শুই থকা ল'ৰা ছোৱালীবিলাকক চিকুটি বাকুহি ভুকুৱাই সেইবিলাকক খোৱাৰ পৰা উঠাই দিয়ে। আৰু সেইবিলাকে যেতিয়া কান্দা কটা হুলস্থুল লগাব আৰু সেইসকলক নিচুকাই নিচুকাই গাখীৰ পানী খুৱাই থওঁতে কৰোঁতে আমাৰ কিমান দেৰি হয় চোৱাচোন। আৰু ইমান ধুনীয়া দেখিবলৈ, ইমান শ্যাম বৰণীয়া শৰীৰ আৰু মানে মুখত মিচিকীয়া হাঁহি আৰু চকুযোৰ পদুম ফুলৰ নিচিনা, কৰ্ণত মকৰ কুণ্ডল, এই মানে ৰাগ বেলুৱাৰত মহাপুৰুষ মাধৱদেৱে ধুনীয়াকৈ বৰ্ণনা কৰিছে। কম্পিত মাধৱ নয়ন জোৰাই, মানে কটি চাপি উৰুখল বন্ধন কাই, আৰকত কৰতল অংগ বিৰাজে, তাৰ আকৌ গণ যাব গগনকো মাজে। এই ধুনীয়াকৈ মানে ৰাগ বেলুৱাৰত ধুনীয়াকৈ বৰ্ণনা কৰিছে মহাপুৰুষ মাধৱদেৱে। তাৰপিছত সেই কৃষ্ণৰ গুণবিলাক গাই পেলাই ইমান ধুনীয়া, আমি চাৰিবলৈ নাচোঁ নহয়। গোৱালি পাৰতে নাচা প্ৰাণ গোপাল, গোৱালি পাৰতে নাচা, চৰণ চলাই নুপুৰ বজাই, চৰণ চলাই নুপুৰ বজাই, মাধুৰী মাধুৰী আশা প্ৰাণ গোপাল, গোৱালি পাৰতে নাচা। সেইবুলি কৈ পেলাই গোপিনীসকলে নাচি নাচি গাবলৈ লয়। ব্ৰাহ্মণনী আইসকলেও গাখীৰ ল'বলৈ এৰি, গাখীৰৰ পাত্ৰ তাতে এৰি এই গোপিনীয়ে চেৱা ঘূৰি ঘূৰি নাচিবলৈ ল'লে। শ্যাম কলিয়া ৰূপে বিনন্দিয়া, শ্যাম কলিয়া ৰূপে বিনন্দিয়া, কংকালে কিংকিণী বাজে, চাৰিও কাষে গোপিনী বহিছে, মাজত গোপাল নাচে, মাজত গোপাল নাচে। এই গোপিনীসকলৰ লগত ব্ৰজৰ গোপিনীসকলে বামুণী আইসকলে নাচোতে নাচোতে গাওঁতে গাওঁতে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ জেতক মল, যেহেন সৰজকালে স্বভাৱতে নিৰ্মল হয়। আৰু সেইবোৰ হৈ পেলাই তেওঁলোকে কি কৰিলে, ভকতৰ সংগত পাইলেক মূৰ গতি, ভকতসকলৰ লগত পাই পেলাই গোপিনীসকলে ভকত হ'ল। তেওঁলোকৰ মুখেদি কৃষ্ণৰ গুণ যশ শুনি শুনি কাম কৰোঁতে কৃষ্ণ একদেৱ দুখ হাৰি, কাল মায়াদিৰ অধিকাৰী, যিমানে গৃহকৰ্ম কৰিছে সকলোতে ভগৱন্তৰ নাম লওঁতে 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 তেওঁলোকৰ কি হ'ল, একেবাৰে মানে নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পুৰি, ধৰ্মময় তনু ভৈ গৈল হৰি ভকত, হৰিৰ কৰোণা ভৈল তাক, উচ্চ কৰি দিয়া হৰি ডাক, পৰম সন্তোষে নাচে আতি আনন্দত বুলি নাচিবলৈ ল'লে। আৰু সেই তেনেকৈ সৎসংগৰ দ্বাৰা ভগৱন্তক পায় বুলি উদ্ধৱৰ আগত কৃষ্ণদেৱে ভুৰি ভুৰি প্ৰমাণৰে সৈতে গতি পালে বুলি কৈছে। আৰু গীতাৰ অষ্টাদশ অধ্যায়ৰ মুখ্য
যুগৰ 66 নম্বৰ শ্লোকত শেষ সিদ্ধান্ত দিলে সৰ্বধৰ্মান পৰিত্যজ মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেভ্যো মুখ্যচ্ছামি মা শুচ। এই শ্লোকটোৰ অৰ্থ মহাপুৰুষ মাধৱদেৱে কৃষ্ণ উদ্ধৱ সংবাদত কলম ধৰিছে। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয় আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিবু নিস্তাৰ। তপ জপ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি শ্ৰাদ্ধ পিণ্ড এই সমস্তবিলাক যিবোৰ কলি যুগত অকৰণীয় ধৰ্ম বুলি মানুহবিলাকে অন্ধবিশ্বাস বুলি যিবোৰ আছে সেইবিলাকে ধৰ্ম বুলি যি ধৰিছে সেইবিলাক সৰ্বধৰ্ম এৰি দিবলৈ কৈছে মহাপুৰুষ মাধৱদেৱে। গুৰু ভতিমাত ধুনীয়াকৈ কৈছে যে ধৰ্মক কৰমক গৌৰৱক চুৰি মানে এৰি ত্যাগ কৰি ডাকি বোলহু ৰাম ৰাম বুলি কৈছে। সেইকাৰণে সমস্ত ধৰ্ম এৰি শৰণ সাক্ষাৎ শৰণ তালবিয়া শৰণ শৰণ হুয়া এক শৰণ যিজনে শুনে আক পাৱৈ পৰম পদ সুখে নিষ্ঠৰে মায়াক মাত্ৰ ভগৱন্তক আশ্ৰয় গ্ৰহণ কৰাৰ পাছত আন দেৱতা নভজো নুপুজো বুলি 12 সত্য কৰি 4টা বস্তু 3বাৰকৈ 3 4 12 বাৰ 4 বস্তুত শৰণ গ্ৰহণ কৰাৰ পিছত আকৌ যদি আমি আন কৰোঁ তেতিয়া সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাতত ভগৱন্তক এক শৰণ গ্ৰহণ কৰাৰ পিছত এক শৰণ সৰ্বধৰ্ম এই এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাস কৰি লৈ কোৱা আমাক বিশ্বাস কৰিবলৈ কৈছে তাতে সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা আমাক নকৰিবা ভয়। কেতিয়াও তুমি ভয় নকৰিবা। অভয় চৰণত শৰণ প্ৰকৃতা কিয় ভয় কৰিবা? অভয় চৰণত শৰণ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ। ভগৱন্তই নিজে অংগীকাৰ কৰি কৈছে সমস্ত পাপত মই কৰিবো নিস্তাৰ। ভগৱন্তই সেইষাৰ কোৱাৰ পিছত আমি আকৌ ভয় কৰি নানা দেৱ দেৱতা পূজা সেৱা চোৱা চিতুতা এইবিলাক অনেক কৰ্ম কৰি পেলাই আমি বিভ্ৰান্ত হৈছোঁ কিয়? মহাপুৰুষৰ দেশত য'ত মাজুলী বুলিলে বিখ্যাত, য'ত ভগৱন্ত শংকৰ মাধৱৰ মিলন ভূমি, য'ত ইমানবোৰ সত্ৰ আছে আৰু এই সত্ৰবিলাকে গোসাঁইসকলে আমাক কিয় শুদ্ধ পথ দেখুৱাব পৰা নাই আৰু কি কাৰণে আমি নানা পাজলত পৰি পেলাই আমি একোখন ধৰ্মক গ্ৰহণ নকৰিবলৈ আমি নানাভাৱে কেলৈ আমি মোহিত হৈ ধাবিত হৈছোঁ? সেইকাৰণে মহাপুৰুষ শংকৰ গুৰুজনাৰ বাণী কৃষ্ণদেৱৰ বাণী গীতাৰ অন্তত এইষাৰ কথাকে কৈছিলে। আকৌ কৈছে কি বুলি অযুত সূৰ্যৰ জ্যোতি কিৰীতি শিৰৰ হাত ওপৰক কৰি লন্ত দামোদৰ বুলি লন্ত মহাৰম ভৰে নাৰায়ণে কৰোঁ প্ৰতিজ্ঞা মই নামৰ কাৰণে। সৈতে নিষ্ঠ মানি সৈতে বোলবাণী কোটি কোটি পাপৰ অনা মেখে সংহাৰক নাম বিনে নাই সখী সংসাৰ তাৰক। 10 সত্য কৰি মই দঢ়াইলো তোমাক নাশ যাইবা যদি আত নকৰা সঞ্জাত। হে অৰ্জুন মই তোমাৰ ওচৰত 10 বাৰ শপত খাইছোঁ সৈতে নিষ্ঠ মানি সৈতে বোলো বাণী কোটি কোটি পাপৰ নামেখে সংহাৰক নাম বিনে নাই সখী সংসাৰত তাৰক। 10 সত্য মই 10 বাৰ শপত খাইছোঁ। ভগৱন্তৰ ওচৰত আমি শপত খাব লাগে, কিন্তু ভগৱন্ত মোৰ প্ৰভু ভগৱন্তই ভকতক উদ্ধাৰৰ কাৰণে ভকতৰ কাৰণে 10 বাৰ শপত খাইছে, প্ৰতিজ্ঞা কৰিছে
অংগীকাৰ কৰিছে, সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাশ যাইবা যদি আত নকৰা সঞ্জাত। হে অৰ্জুন, তুমি নাশ হৈ যাবা যদি মই কোৱা কথাকেইটাত সঞ্জাত নোযোৱা আৰু ইয়াত প্ৰত্যয় নোযোৱা, তেতিয়া নাশ হৈ যাবা বুলি কৈছে। এয়াই হৈছে শৰণ, আৰু এয়াই হৈছে ভক্তি, আৰু এয়াই হৈছে আমাৰ গুৰুজনাৰ ধৰ্ম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি